নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 10 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000 টকা কেতিয়া প্ৰদান কৰিব সেই বিষয়ক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে আজি গোটেই দিনটোত আমাৰ ৰাজ্যৰ কল্যাণৰ বাবে বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। তাৰ পিছত কোৱা হৈছে অসম আৰক্ষীৰ বেছিভাগ কৰ্মচাৰীয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উপযুক্ত স্বীকৃতি প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ আমি নিশ্চিত কেৰিয়াৰ প্ৰগতি আঁচনিৰ জৰিয়তে কনষ্টেবলৰ পৰা হাউলদাৰলৈ তেওঁলোকৰ সময় নিৰ্ধাৰিত পদোন্নতি নিশ্চিতকৰণৰ বাবে এক আৰ্হি সন্দৰ্ভত কাম কৰি আছোঁ। ইয়াৰ লগতে অৰুণোদয় 3.0 আঁচনিলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় 3.0 ৰূপায়ণৰ ক্ষেত্ৰত জিলা আৰু বিধানসভা সমষ্টি অনুসৰি অগ্ৰগতিৰ পৰ্যালোচনা আৰু সকলো যোগ্য হিতাধিকাৰী বাদ নপৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰোঁ। ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে অৰুণোদয় 3.0 আঁচনিৰ কাম পূৰ্ণ গতিত চলি আছে। লগতে যোগ্য কোনো ব্যক্তিয়ে যাতে অৰুণোদয় 3.0 আঁচনিৰ পৰা বাদ নপৰে সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। লগতে অতি শীঘ্ৰেই প্ৰকাশ পাব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো কৃষকসকলে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইণ্ডিয়া টুডেৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে তাৰিখ সম্বন্ধে কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে দ্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা PM কিষাণ ইজ এন ইনিচিয়েটিভ বাই দ্য মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ টু ফাইনেন্সিয়েল support farmers across India. তাৰপিছত আৰু লিখা আছে recently the 19th installment was distributed on February 24, 2025, transferring an estimated 22,000 crore directly into the bank account of 9.8 crore beneficiaries. তো ইয়াতে কোৱা অনুযায়ী PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ধন যোৱা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে ভাৰত চৰকাৰে ৰিলিজ কৰিছে। ভাৰত চৰকাৰে 9.8 কোটি দুখীয়াসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ধন প্ৰদান কৰিছে। লগতে 20 নম্বৰ কিস্তি ধন কেতিয়া প্ৰদান কৰিব এই বিষয়ত লিখা আছে দ্য আপকামিং 20 ইনষ্টলমেণ্ট ইজ anticipated to be distributed in the first or second week of June 2025. তাৰপিছত কৈছে however official information from the government is still awaited regarding the exact timing. তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন জুন মাহৰ নেক্সট উইকত লাভ কৰিব। তো ইয়াতে কোৱা অনুযায়ী জুন মাহৰ 15 তাৰিখৰ ভিতৰতে কৃষকসকলে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি